নমস্কাৰ স্বাগতম জনাইছোঁ প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ আজি ক্লাছ 8ৰ ফাৰ্ষ্ট চেপ্টাৰ শস্য উৎপাদন আৰু ব্যৱস্থাপনা এই চেপ্টাৰটোৰ বিষয়ে ডিছকাছ কৰিম গতিকে চেপ্টাৰটো ফাৰ্ষ্ট চেপ্টাৰ ক্লাছ 8ৰ আৰু চেপ্টাৰটোত আমি কি পাম প্ৰথমে কিছুমান কৃষি পদ্ধতিৰ বিষয়ে পাম এই চেপ্টাৰটোত ইয়াৰ পিছত কিছুমান বতৰ অনুযায়ী কিছুমান শস্যৰ উৎপাদন বতৰ অনুযায়ী শস্য কেইটা ভাগত ভাগ কৰিব পাৰি এইসমূহৰ ওপৰত পাম কৃষি পদ্ধতি বিষয়ে পাম গতিকে প্ৰথমে আমি জানিব লাগিব কৃষি পদ্ধতি ইয়াত প্ৰথমে শস্য কাককৈ আমি জানিব লাগিব যে আমি একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে যদি আমি খেতি কৰোঁ সেইসমূহক আমি শস্য বুলি কওঁ যেনে ঘেঁহু বা ধান যেতিয়া আমি ধান ৰোপণ কৰা হয় তেতিয়া একেলগত সৰহকৈ উদ্ভিদ একে জাতৰ উদ্ভিদসমূহ ৰোপণ কৰা হয় যাৰ কাৰণে আমি সেইসমূহক শস্য বুলি কওঁ ফল মূল শাক পাচলি গোটেইসমূহ কি হয় শস্যৰ উদাহৰণ এই শস্যসমূহক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল খাৰিফ শস্য আনটো হৈছে ৰবি শস্য খাৰিফ শস্য কাকৈ বাৰিষা কালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক আমি খাৰিফ শস্য বুলি কওঁ আমাৰ ভাৰতবৰ্ষত বাৰিষা কাল আচলতে জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে থাকে তাত প্ৰধানকৈ খাৰিফ শস্য হয় ধান মাকৈ সয়াবিন বাদাম কপাহ এইবোৰ হ'ল খাৰিফ শস্যৰ উদাহৰণ তেনেদৰে ৰবি শস্য হ'ব শীতকালত যিবোৰ উৎপাদিত শস্য সেই শস্যসমূহক ৰবি শস্য বুলি কয় আৰু শীতকাল সাধাৰণতে অক্টোবৰৰ পৰা মাৰ্চলৈকে থাকে আৰু এই ৰবি শস্যৰ কিছুমান উদাহৰণ হ'ল বুট মটৰ সৰিয়হ তিচি ঘেঁহু এইসমূহ হৈছে ৰবি শস্যৰ উদাহৰণ এইসমূহৰ শস্যৰ বাহিৰেও গ্ৰীষ্মকালত আৰু কিছুমান মাহজাতীয় শস্য আৰু শাক পাচলিৰ খেতি কৰা হয় এইসমূহ প্ৰধানকৈ গ্ৰীষ্মকালত হয় এতিয়া আহিব শস্য উৎপাদনৰ কিছুমান মৌলিক পদ্ধতি শস্য আমি কি পদ্ধতিৰ সহায়ত শস্যসমূহ উৎপাদন কৰা হয় সেইসমূহৰ বিষয়ে পাম ইয়াত দিছে সাধাৰণতে শীতকালত কিয় ধানৰ খেতি কৰা নহয় কাৰণ কি ধান খেতিৰ কাৰণে যথেষ্ট পানীৰ প্ৰয়োজন সেইবাবে বাৰিষা কালত ধানৰ খেতি কৰা হয় তুমি জানিব লাগিব কৃষি পদ্ধতি কাক কয় যে শস্যৰ খেতি কৰিবলৈ খেতিয়কসকলে বিভিন্ন সময়তে নিজকে ব্যস্ত ৰাখিবলগীয়া হয় আৰু এই কামবোৰকে খেতি কৰাৰ পদ্ধতি বা কৃষি পদ্ধতি বুলি কোৱা হয় এই কৃষি পদ্ধতিত কিছুমান কাম পৰে প্ৰথমটো হ'ল মাটি চহোৱা বীজ সিঁচা জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা পানী যোগান ধৰা বা জলসিঞ্চন অপতৃণ তাত কিছুমান ঘাঁহ গজে সেইসমূহৰ পৰা ৰক্ষা কৰা আৰু লাষ্টতে খেতি চপোৱা আৰু একদম অন্তিমটো আহে মজুত কৰা যিসমূহ শস্য উৎপাদন হয় সেইসমূহ মজুত কৰে প্ৰথমে এবাৰ মাটি চহোৱা মাটি কেনেকৈ চহায় মাটি চোৱাৰ শস্য উৎপাদনৰ এটা প্ৰথম কাম তাত মাটিসমূহ কি কৰা হয় ঢিলা কৰা হয় আৰু ঢিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে যাৰ কাৰণে মাটিসমূহ চহোৱা হয় মাটি চহ কৰা আৰু ঢিলা কৰা পদ্ধতিটোক একেলগে মাটি চহোৱা বা হাল বোৱা বুলি কয় এই হাল বোৱা সাধাৰণতে নাঙলৰ দ্বাৰা এই কাম কৰা হয় আৰু বৰ্তমান মাটি চহোৱাৰ বাবে উন্নত ধৰণৰ ট্ৰেক্টৰ এইবোৰ ব্যৱহাৰ কৰা হয় তাৰপিছত আহিব দলি চপৰা হাল বোৱা পথাৰত বা হাল বোৱাৰ পিছত মাটিসমূহ ডাঙৰ মাটিৰ কিছুমান চপৰা থাকে যাক আমি দলি চপৰা বুলি কওঁ দলি মাৰিৰ সহায়ত এই দলি চপৰাবোৰ ভঙা হয় এইটো হ'ল পুৰণি পদ্ধতিত হালসমূহ কেনেকৈ বায় অতি প্ৰাচীন কালৰ পৰাই মাটি চহ কৰা শস্যত সাৰ প্ৰয়োগ কৰা অপতৃণ নিৰুৱা চপৰা ভঙা ইত্যাদি কামসমূহ ইত্যাদি কামত হাল ব্যৱহাৰ কৰা হয় এই সঁজুলি কাঠেৰে নিৰ্মিত থাকে আৰু এহাল বলদ বা ম'হৰ দ্বাৰা টনোৱা হয় তেনেকৈ চাবা এইবোৰ জানা
কিন্তু আজিকালি নাঙল ব্যৱহাৰ পৰম্পৰাগত কাঠৰ নাঙলবোৰৰ ব্যৱহাৰ বৰ্ধিত হাৰ কমাই দিছে আধুনিক কোৰ কিছুমান কোৰ ওলাইছে এই কোৰৰ সহায়তো মাটি চহোৱা ই এবিধ সাধাৰণ সঁজুলি ই বনৰীয়া ঘাঁহ বন নিৰুৱা মাটিডৰা ঢিলা কৰাত ব্যৱহাৰ কৰা হয় ইয়াৰ এডাল দীঘল কাঠৰ বা লুৰ মাৰি থাকে মাৰিডালৰ এটা মূৰত বহল আৰু চেপেটা ভাঁজ কৰা আৰু লুৰ পাত লগোৱা থাকে যিয়ে ঘাঁহ বন বা মাটি কটাত ব্লেডৰ কাম কৰে এই আধুনিক কোৰৰ সহায়ত এইকেইটা কাম কৰা হয় ইয়াত দিছে চিত্ৰ নাঙলত দিছে আধুনিক কোৰৰ চিত্ৰ এইটো ই হ'ল আধুনিক কোৰ পিছত আহিব যান্ত্ৰিক হাল বা আমি ট্ৰেক্টৰ বুলি যিটো কওঁ আজিকালি ট্ৰেক্টৰৰ দ্বাৰা চলোৱা যান্ত্ৰিক হালেৰে মাটি চহোৱা হয় ট্ৰেক্টৰৰ ব্যৱহাৰে খেতিয়কৰ শাৰীৰিক শ্ৰমো কমাই আনিছে আৰু সময়ো যথেষ্ট ৰাহি হয় পিছৰ ষ্টেজটো আহিব বীজ সিঁচা মাটি চহোৱাৰ পিছত বীজবোৰ সিঁচা হয় শস্যৰ উৎপাদন আটাইতকৈ প্ৰয়োজনীয় কাম বীজ সিঁচাৰ আগতে প্ৰথমে চাই ল'ব লাগে উন্নত জাতৰ বীজ বাছি ল'ব লাগে উন্নত জাতৰ বীজবোৰ ভালকৈ চাফা কৰি আৰু নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয় গতিকে সাধাৰণতে অধিক উৎপাদনক্ষম বীজে নিৰ্বাচন কৰা হয় বীজ সিঁচাৰ কাৰণে এতিয়া বীজ কেনেকৈ নিৰ্বাচন কৰে পানীৰ ওপৰত কিছুমান বীজ ইয়াতে এটা ক্ৰিয়াকলাপৰ সহায়ত বুজাইছে যে এটা বিকাৰত আধালৈকে পানী লোৱা এমুঠি ঘেঁহুৰ বীজ বিকাৰত ঢালি দি ভালদৰে লৰোৱা কিছু সময় অপেক্ষা কৰা যিখিনি বিকাৰত পানীৰ মাজত ঘেঁহুসমূহ দি দিলে তাত যিসমূহ ওপৰলৈ উপঙি উঠিব সেইবোৰ হ'ল বেয়া বীজ আৰু যিবোৰ ডুব খাই যাব সেই বীজ হ'ল মানে গধুৰ সেই বীজসমূহ ভাল গতিকে বেয়া বীজ সাধাৰণতে ফুপুলা পৃথক কৰা হয় পিছত আহিব পৰম্পৰাগত সঁজুলি কিছুমান সঁজুলি ব্যৱহাৰ কৰে এবিধ চুপি আকৃতিৰ বীজ সিঁচাৰ সঁজুলি থাকে দেশৰ আৰু বিভিন্ন ৰাজ্যত এই সঁজুলিবোৰ বীজ সিঁচাৰ বাবে পৰম্পৰাগত সঁজুলি ব্যৱহাৰ কৰে ইয়াত দিছে চিত্ৰ ইয়াত নাঙলৰ মাজত লগাই লৈছে এটা চুপি সদৃশ তাত এটা বীজ দি দিয়ে আৰু সেই বীজসমূহ এটা নিৰ্দিষ্ট জেগাত গৈ ৰোপণ কৰে আৰু কিছুমান বীজ সিঁচা যন্ত্ৰ ওলাইছে আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচা হয় সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত এই সঁজুলিবিধে বীজবোৰ সিঁচে তাত খেতিয়কৰ শাৰীৰিক শ্ৰমো কমে সময়ো ৰাহি হয় পিছত আহিব জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ বীজ সিঁচাৰ পিছত গছসমূহত কিছুমান সাৰ প্ৰয়োগ কৰিব লাগে উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ'বৰ বাবে যিবোৰ পোষক দ্ৰব্য মাটিত প্ৰয়োগ কৰা হয় তাকে আমি সাৰ বুলি কওঁ এই সাৰ দুই ধৰণৰ হয় এটা জৈৱিক আৰু এটা ৰাসায়নিক সাৰ তোমালোকে জানাই ৰাসায়নিক সাৰবোৰ হৈছে এবিধ অজৈৱিক লৱণ আৰু জৈৱিক সাৰ হৈছে এবিধ প্ৰাকৃতিক দ্ৰব্য যিবোৰ গৰু ছাগলীৰ গোবৰ মানৱ বৰ্জিত দ্ৰব্য উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য আদিৰ পচন ঘটি এই জৈৱিক সাৰ প্ৰস্তুত কৰা হয় ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰে আৰু জৈৱিক সাৰসমূহ আমাৰ ঘৰতে বা পথাৰত প্ৰস্তুত কৰিব পাৰি ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে কিন্তু এই জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন ফছফৰাছ পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে কিন্তু জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে এতিয়া জৈৱিক সাৰৰ কিছুমান সুবিধা এই জৈৱিক সাৰে পানীৰ ধাৰণ ক্ষমতা বৃদ্ধি কৰে আৰু মাটিত ৰন্ধযুক্ত কৰি তোলে ফলত বায়ুৰ চলাচল সুচল হয় জৈৱিক সাৰ ব্যৱহাৰ কৰিলে এই জৈৱিক সাৰ অণুজীৱৰ পৰিমাণ বৃদ্ধিত সহায় কৰে ই মাটিৰ গুণাগুণো বৃদ্ধি কৰে নেক্সট ষ্টেজটো আহিব জলসিঞ্চন কেনেকৈ জলসিঞ্চন কৰে উদ্ভিদসমূহ জীয়াই থাকিবৰ বাবে পানীৰ প্ৰয়োজন উদ্ভিদৰ ফল ফুল বীজৰ বৃদ্ধি বিকাশৰ বাবেও পানীৰ প্ৰয়োজন উদ্ভিদৰ দেহত প্ৰায় 90% পানী থাকে সময়ৰ বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে আমি জলসিঞ্চন বুলি কওঁ শস্যভেদে মাটিভেদে বতৰ অনুযায়ী পানীৰ যোগান আৰু পৰিমাণ সলনি হ'ব পাৰে আৰু গ্ৰীষ্মকালত সঘনাই পানী দিয়া হয় ইয়াৰ কাৰণ হ'ল মাটি আৰু উদ্ভিদৰ পাতৰ পৰা বৰ্ধিত হাৰত পানীৰ বাষ্পীভৱন প্ৰচুৰ পৰিমাণ বাষ্পীভৱন হয় যাৰ কাৰণে গ্ৰীষ্মকালত পানী দিয়া হয় এই জলসিঞ্চনৰ উৎস
ক'ৰ পৰা আমি জলসিঞ্চন বা পানী পাওঁ নাদ বা কুঁৱা দমকল পুখুৰী হ্ৰদ নদী বান্ধ আৰু নলা এইবোৰৰ পৰা আমি পানীসমূহ পাওঁ জলসিঞ্চনৰ কিছুমান পৰম্পৰাগত পদ্ধতি দিছে চিত্ৰও দিছে খাৱৈ বা পানীৰ লুৰ সহায়ত টিন আৰু ৰছীৰ দ্বাৰা পানী সিঁচা হয় দিছে ঢেঁকী পদ্ধতি লাৰণি বা সিঁচনিৰ সহায়তো সিঁচা হয় পাম্প সাধাৰণতে পানী তোলাত ব্যৱহাৰ কৰে জৈৱিক ডিজেল জৈৱিক গেছ বিদ্যুৎ আৰু সৌৰ শক্তিৰ সহায়তো এই পাম্পবোৰ চলোৱা হয় আজিকালিতো বিশেষকৈ ব্যৱহাৰ কৰে জলসিঞ্চনৰ আধুনিক পদ্ধতি এটা পদ্ধতি দিছে পানী ছটিওৱা পদ্ধতি এটা মুখ্য পদ্ধতি বৰ্তমান এইখিনি পদ্ধতিৰ সহায়ত জলসিঞ্চন কৰা হয় পানী নিগৰুৱা পদ্ধতি এইসমূহ পদ্ধতি দিছে তাত পিছত আহিব অপতৃণৰ পৰা সুৰক্ষা অপতৃণ কাক কয় আমি জানিব লাগিব খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও কিছুমান স্বাভাৱিকভাৱে অপ্ৰয়োজনীয় উদ্ভিদ গজে আৰু এই অপ্ৰয়োজনীয় উদ্ভিদসমূহকে আমি অপতৃণ বুলি কওঁ অপতৃণ সাধাৰণতে বন বাত নিৰুৱা বোলে আৰু অপতৃণ আমি কেনেকৈ নিৰুৱা হয় কিছুমান পদ্ধতি আছে হাতেৰে নিৰূপণ কৰে এই কামবোৰ অপতৃণ খন্তিৰ সহায়ত কৰা হয় বিচিছা যন্ত্ৰৰ দ্বাৰাও এই অপতৃণ উঘালিবলৈ ব্যৱহাৰ কৰা হয় কিছুমান অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণ নাশক ব্যৱহাৰ কৰে বা বন নাশক এটা ৰাসায়নিকৰ নাম দিছে 2,4D ব্যৱহাৰ কৰা হয় একদম লাষ্টত আহিব শস্য চপোৱা কাক কয় যে শস্য চপোৱা এটি দৰকাৰী কাম পৰিণত শস্য কাটি উঘালি অনাকে শস্য চপোৱা বুলি কোৱা হয় ধানজাতীয় শস্য পকিবলৈ 1 পৰা 4 মাহ সময় লাগে আমাৰ দেশত প্ৰধানকৈ মানুহে কাঁচিৰ দ্বাৰা শস্য চপাই আনে আৰু শেষত মৰণা মাৰে যিটো শস্যৰ বীজৰ পৰা শীষ আৰু গা গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াটোকে আমি মৰণা মৰা বুলি কওঁ গৰু ম'হ ট্ৰেক্টৰৰ দ্বাৰা আজিকালি মৰণা মাৰে লাষ্ট ষ্ট'ৰেজ কেনেকৈ মজুত কৰে উৎপাদন হোৱাৰ পাছত এটা প্ৰয়োজনীয় কাম হ'ল শস্যসমূহ সাঁচি ৰখা যদি শস্যৰ বীজসমূহ বহুদিনৰ বাবে সাঁচি ৰাখিব লগা হয় তেনেহ'লে বীজবোৰক আৰ্দ্ৰতা কীট পতংগ এন্দুৰ আৰু অনুজীৱৰ পৰা বচাই ৰাখিব লাগে সতেজ শস্যত আৰ্দ্ৰতাও বেছি থাকে যদি সতেজ শস্যবোৰ নুশুকোৱাকৈ সংৰক্ষণ কৰা হয় তেনেহ'লে সেই শস্যসমূহত নষ্ট হ'বও পাৰে আৰু কিছুমান অনুজীৱৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে তেনেকৈ ছাইলো ভঁৰাল আদিত ৰখা হয় লাষ্টত আহিব পশুধন পালন যেতিয়া সৰহকৈ কিছুমান পশু ৰাখি সিহঁতক প্ৰতিপালন কৰা হয় তাক আমি পশুধন পালন বুলি কওঁ এইখিনি আছিল আৰু চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট টপিক শস্য কাক বোলে শস্য বতৰৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভগাই এটা হ'ল ৰবি আৰু আনটো হ'ল খাৰিফ শস্য ইয়াৰ পিছত মাটি চহকৰা তাৰপিছত বীজ নিৰ্বাচন কৰা বীজ সিঁচা ইয়াৰ পিছত আহিব সাৰ দিয়া জৈৱিক বা ৰাসায়নিক সাৰ প্ৰয়োগ কৰা তাৰপিছত আহিব জলসিঞ্চন দিয়াৰ পিছত আহিব অপতৃণ বন বাত নিৰুৱা লাষ্টত আহিব শস্য চপোৱাৰ পিছতো কাম থাকে কিছুমান মৰণা মৰা আৰু ইয়াৰ পিছত যিসমূহ শস্য পোৱা যায় সেইসমূহ আকৌ মজুত কৰাৰো প্ৰয়োজন ঠিক আছে চেপ্টাৰটোত এইখিনি আছিল আকৌ ইয়াৰ লগত ৰিলেটেড আৰু এটা আছিল পশুপালনো কৰা হয় গতিকে এই ভিডিঅ'টো সেয়ালৈকে চবৰে ধন্যবাদ থাকিল